হেল্ল' এভৰিৱান, নতুন এটা ৰেচিপি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি একদম হঠাতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে আমাৰ গুণগুণে স্কুলৰ পৰা আহিলে আৰু আহি পেলাই অকণমান শুলেও। মানে এতিয়া যিহেতুকে এনুৱেল এক্সাম চলি আছে, সোনকালে আহি পায়হি। তাই এবেলা আছিলে যে এক্সাম, তো সেইটো কাৰণে আহি পেলাই অকণমান শুলে আৰু এতিয়া আবেলি কৈ আছে যে কিবা এটা বনাই দিব লাগে। তো ভাবিলোঁ যে বনামেই এতিয়া যিহেতুকে কিবা এটা, সেইটো কাৰণে ভাবিলোঁ যে অকণমান ভিডিঅ' কৰি ৰাখোঁ, ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু একদম ইজি আৰু হেল্ডি, লগতে একদম কম সময়তে বনাব পৰা টিফিন ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব। আৰু এইফালে এতিয়া আমাৰ ল'ৰা শুই আছে, সি শুই থাকোঁতে জল্দাজল্দিকৈ বনাই লওঁ। ৰেচিপিটো বনাবৰ কাৰণে মই এয়া লৈছোঁ গাজৰ, পিঁয়াজ আৰু কেপচিকাম, আৰু এইখিনি মই আগতীয়াকৈ কাটি লৈছোঁ। আপোনালোকক কাটি থকাটো নেদেখালোঁ, আৰু যিহেতুকে মই নিজেই কেমেৰাও ভিডিঅ' কৰিব লগা হৈছে, সেইকাৰণে কাটি থকাটো আপোনালোকক নেদেখালোঁ। আৰু এইফালে মই গাজৰখিনি পিহনাতে মাৰি লৈছোঁ, আৰু কেপচিকাম আৰু পিঁয়াজখিনি যিমানখিনি পাৰোঁ মিহি কৰিছোঁ। যদি আপোনালোকৰ তাত হেণ্ড চপাৰ থাকে তেতিয়াহ'লে চপাৰত দি ল'ব পাৰে, মোৰ তাত নাই, সেইটো কাৰণে মই এনেকৈ যিমানখিনি পাৰোঁ হাতেৰে মিহি কৰি লৈছোঁ। আৰু তাৰপিছত এয়া জোখমতে নিমখ লৈছোঁ, আৰু এয়া 2টা কণী লৈছোঁ, আৰু এইফালে মই অ'টছ লৈছোঁ, আৰু এইখিনি মই মিক্সিত আগতীয়াকৈ গুড়ি কৰি ৰাখিছিলোঁ। তো এয়া 1 কাপমান লৈছোঁ আৰু অ'টছখিনি, আৰু এই গোটেইখিনি বস্তু এতিয়া মই ভালদৰে এটা ডাঙৰ বাউলত লৈ লৈছোঁ। তাৰপিছত এয়া কণীকেইটাও ইয়াতে ভাঙি এড কৰি দিছোঁ। আৰু এইফালে চাওকচোন, কণীটোত কোনোবা নামো লিখি দিছে, ৰাজু বুলি, সেইটো কাৰণে মই দেখাই দিলোঁ অকণমান এনেই। আৰু তাৰপিছত এতিয়া এই গোটেইখিনি মিক্স কৰি ল'লোঁ, আৰু এইফালে মই গেছৰ ফ্লেমটো অন কৰি কেৰাহী এখন পাতি দিলোঁ গেছত। তাৰপিছত মই ইয়াতে ৰিফাইন অইল দিছোঁ, আপোনালোকে যদি ঘিউ বা বাটাৰ ভাল পায় সেয়াও দিব পাৰে। মোৰ তাত নাছিলে, চ' সেইটো কাৰণে মই এয়া ৰিফাইন অইলকে দিলোঁ। আৰু এতিয়া মই এটা এটাকৈ 4টামান দি লৈছোঁ, আৰু এইকেইটা মই প্ৰথমে বেলেগকৈ দি লৈছোঁ, ল'ৰাই খাব যিহেতুকে, তাৰ কাৰণে আকৌ জ্বলা দিয়া নাই, সেইটো কাৰণে মই তাৰকেইটা আগতীয়াকৈ বনাই লৈছোঁ। তাৰপিছত বেছি সময় নালাগে, যিহেতুকে 3 পৰা 4 মিনিটমান সময়ত হৈয়ে যায়, ইলুটি সিলুটি এবাৰ কৰি দিলে হৈয়ে যায়। আৰু ল'ৰাৰ কাৰণে জলকীয়া নিদিয়াকৈ কেইটামান বনাই ল'লোঁ প্ৰথমে, তাৰপিছত আকৌ আমাৰ কাৰণে মিহিকৈ কাটি লোৱা জলকীয়া কেইটামান এড কৰি দি পেলাই এতিয়া এয়া বনাই লৈছোঁ। আৰু এই ৰেচিপিটো আপোনালোকে টিফিনতো দিব পাৰে, নতুবা ব্ৰেকফাষ্টতো খাব পাৰে। আৰু আমি এতিয়া আবেলিৰ চাহকাপৰ লগত খাম, লগতে এয়া অকণমান চচ লৈ লৈছোঁ। আৰু যিসকলে অ'টছ গাখীৰৰ লগত খাই ভাল নাপায় তেওঁলোককো এনেদৰে বনাই দিব পাৰে। আৰু ৰেচিপিটো যদি চাই ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।